নিনবিলৈ পঠোৱা হ'ল। ঈশ্বৰৰ আজ্ঞা নামানি জোনাই তৰ্চিছলৈ পলাই গ'ল। জোনাৰ এই অবাধ্যতাৰ বাবে মহা ধুমুহা হ'ল। ধুমুহা বতাহত জাহাজ সিদিনা ডুবু ডুবু হ'ল। প্ৰাণ ৰক্ষা কৰিবলৈ জাহাজৰ মাল পেলোৱা হ'ল। তাতো ৰক্ষা নোপোৱা জাহাজত চিঠি খেলোৱা হ'ল। চিঠিত উঠিল জোনাৰ নাম, লুকাব নোৱাৰা হ'ল। জোনাই ভয়তে স্বীকাৰ কৰিলে মোৰেই ভুল হ'ল। জোনাৰ অনুৰোধত জোনাক সিদিনা সাগৰত পেলোৱা হ'ল। মাছে ঈশ্বৰৰ আজ্ঞা পাই জোনাক গিলিবলৈ গ'ল। জোনাক সাগৰত পেলাই দিয়াত সকলো নীৰৱ হ'ল। জোনাক মাছে গিলি দিয়াত মাছৰ পেটত গ'ল। মাছৰ পেটত থাকি জোনাৰ প্ৰাৰ্থনা আৰম্ভ হ'ল। মাছে জোনাক উকলিয়াবলৈ নিনবি দেশলৈ গ'ল। পেটৰ পৰা ওলাই জোনা মহা আচৰিত হ'ল। বিশ্বাসৰ বল বুকুত বান্ধি প্ৰচাৰ কৰিবলৈ গ'ল। জোনাৰ বাক্য শুনি মানুহৰ মন